তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি মোৰ হাঁহৰ ফাৰ্মখন চাবৰ কাৰণে গাঁৱৰে লগৰ এজন আহিলে। আৰু এইফালে চাওক মোৰ এই হাঁহৰ পোৱালিখিনি। আৰু এই হাঁহৰ পোৱালিখিনি হৈছে লোকেল পাতি হাঁহৰ পোৱালি। আৰু এই হাঁহখিনি মই বৰ্তমান মাংসৰ কাৰণে পুহি আছোঁ। তো জানুৱাৰী আৰু মাঘৰ বিহু উৰুকাৰ কাৰণে হাঁহখিনি মই ৰেডি কৰি আছোঁ। আৰু মোৰ হাঁহখিনিৰ বয়স হৈছে আজি 42 দিন। আৰু 42 দিনত চাওক কিমান ধুনীয়া এটা গ্ৰোথ আহিছে, চাইজ আহিছে। আৰু মই ইহঁতক 1 মাহলৈ কমাৰ্চিয়েল দানা ইউজ কৰিছিলোঁ। আৰু 1 মাহৰ পিছৰ পৰা আপোনাৰ চাপৰ, ধানৰ মলি আৰু দানা মিক্সিং খুৱাই আছোঁ। তো চাওক পোৱালিখিনি ধুনীয়া এটা গ্ৰোথ আহিছে। তো আজি 42 দিনত তো ইয়াত মতা হাঁহ বেছি আছে, তো মাইকী হাঁহ কম আছে। আৰু প্ৰায় হাঁহবিলাক আপোনাৰ 750 গ্ৰাম 800 গ্ৰাম তেনেকুৱা চাইজৰ আছে। আৰু এসপ্তাহৰ পিছত কেজি প্লাছ হৈ যাব লাগে। আৰু মই হাঁহখিনিক বৰ্তমান 3 টাইম দানা দি আছোঁ, ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া টাইমত। আৰু হাঁহখিনিক মই পুখুৰীটো নমাই দিওঁ মাজে মাজে।